আসসালামু আলাইকুম। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাক চমুকৈ এবিএমচিৰ পোনপ্ৰথমতে মই গোসাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা লগতে শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা গোটেই বিটিচি তথা অসমজোৰা যিমানবোৰ মুছলমান সমাজ আছে মই সকলোকে হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, ৰোজা মোবাৰক জনাইছোঁ। আৰু ইয়াৰ লগে লগে ক'বলৈ গ'লে আজি এটা সৰু সুৰা কাৰ্যসূচী আছিল। আমাৰ এবিএমচিৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা যোৱা যি মেট্ৰিক পৰীক্ষাৰ এক্সাম চলি আছিল, সেই মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ টোটেল 32জন ল'ৰা আৰু ছোৱালী হ'ব। তেওঁলোকৰ টোটেলি দায়িত্ব লোৱা হৈছিল এক্সাম হললৈ যোৱাৰ কাৰণে, আৰু তেওঁলোকৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি চাহ পানীৰ ব্যৱস্থা কৰা হৈছিল। তো সেইকাৰণে মই আহ্বান জনাইছোঁ যে ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাইছে। ৰাইজে অবিহনে আমি একো কৰিব নোৱাৰোঁ। ৰাইজৰ সহযোগিতাত আমি এই দুখীয়া ল'ৰা ছোৱালীসকলক যে আমি এক্সাম হলত ল'ব পাৰিছোঁ, এই আমাৰ কাৰণে এক ধন্যবাদ ক'ব লাগিব। শ্ৰীৰামপুৰ আঞ্চলিক সমিতিক ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনবোৰ যাতে আমি বিটিচিৰ ভিতৰত তথা গোসাইগাঁৱৰ আণ্ডাৰত যিমানবোৰ আঞ্চলিক আছে, প্ৰতিখন আঞ্চলিকৰ পৰা যাতে আমি এই কামখিনি কৰিব পাৰোঁ। সমাজত বহুতো আমাৰ কাম আছে। আমাৰ এবিএমচিৰ মূল মন্ত্ৰই হ'ল বা এবিএমচিৰ কামেই হ'ল শিক্ষাৰ লগত জড়িত। শিক্ষাই জাতিৰ মেৰুদণ্ড, সেইকাৰণে আমি শিক্ষাৰ লগত সকলো টাইমত মিলি আমি কাম কৰিব বিচাৰি আছোঁ। সকলো ৰাইজৰ আমি প্ৰতি আহ্বান জনাইছোঁ যাতে আমাক সহযোগিতা আশীৰ্বাদ কৰে, আৰু যাতে আমি এই এবিএমচিৰ কৰ্মী যাতে এই অনাগত দিনত ৰাইজৰ তথা ছাত্ৰৰ কাম কৰিব এইখিনি কামনা কৰিছোঁ। এইবাৰ আচলতে আমাৰ 3 নং দাগুৰিত ল'ৰা ছোৱালী যিবিলাক মেট্ৰিক পৰীক্ষা দিলে, আচলতে এইবাৰ ভালকৈ দিছে। মানে যোৱাৰ আশা সুবিধাও দিছে আমাৰ এই এবিএমচিৰ তৰফৰ পৰা, আৰু খোৱা দোৱাৰ সুবিধা দিছে। আমি আশা কৰোঁ ভৱিষ্যতে মানে আৰু যাতে অলপ ভালকৈ কৰে। আৰু আমি ৰাইজৰ ফালৰ পৰা আহ্বান কৰিছোঁ যে আমাৰ এই এবিএমচিৰ সংগঠনটো আৰু যাতে অলপ জোৰদাৰ কৰি ভালকৈ মানে সংগঠনটো শক্তিশালী হ'ব লাগে, সেইটোৱে আমি আহ্বান কৰিছোঁ। আর কি মোৰ ভাল লাগিছে। ধন্যবাদ। আসসালামু আলাইকুম। ধন্যবাদ থাকিল আমার শ্রীরামপুর আঞ্চলিকৰ এবিএমচিৰ। তো আমার এই বিশেষ করে আমার এই আমার 3 নং দাগুৰিত যিমান ষ্টুডেন্ট আছে আর কি, তো এইবাৰ যাই হোক চেণ্টাৰ বহুতো আছে। কোনোবাই হয়তো গোসাইগাঁও হাই ছেকেণ্ডেৰীত দিছে, কোনোবাই কাশীবাৰীত দিছে, কোনোবাই জাৰাগুৰি চেণ্টাৰত দিছে, 3-4টা চেণ্টাৰত দিছে। যি হওক আমাৰ এইখন দাৱাগুৰি ল'ৰা ছোৱালীয়ে যে মেট্ৰিক পৰীক্ষা দিছে, তো এবিএমচিৰ পৰা হয়তো অহা যোৱাৰ কাৰণে হয়তো টোটোবিলাক ফ্ৰী দিছে, বা দুপৰীয়া আহাৰৰ বাবে টিফিনো খুৱাইছে। তো কথাটো হ'ল এনেকুৱা যে কোনোবাই ল'ৰা ছোৱালীৰ হয়তো মাক দেউতাক হয়তো কোনোবাই কৰ্মৰতভাৱে বাহিৰত গৈছে, সেইকাৰণে অহা যোৱাৰ কাৰণে বহুত সুবিধা পাইছে আর কি। তো এইটোৱে মোৰ ধন্যবাদ থাকিল এবিএমচিৰ তৰফৰ পৰা। আৰু কোনোবাই আছে মাক তো দেউতাই হেৰুৱাইছে, তো মাকে আছে আর কি। তো বিশেষ করে তো অহা যোৱাৰ ল'ৰা ছোৱালী যে ভাই আছে বা ভনী আছে, সেইটোও নাই, অকলে আছে। সেইটো আৰু এইটো দিয়াৰ কাৰণে অহা যোৱাৰ কাৰণে যিটো সুবিধা দিছে, সেইটো তাৰ কাৰণে বহুত ভাল হৈছে। এইটোৱে কথা ক'লো। আৰু এবিএমচি আমাৰ বিটিচিত এবিএমচি যিবিলাক হয়তো আঞ্চলিক আছে বা ডিষ্ট্ৰিক্ট আছে, কেন্দ্ৰীয় আছে, সেইবিলাক ছাত্ৰ সন্থাক বিটিচিৰ এবিএমচিৰ ছাত্ৰ সংগঠনে যাতে এনেকৈ আৰু বহুতো জাগাত এনেকৈ ভাল কাম কৰে, এইটো মই কামনা কৰিলোঁ আর কি। এক্সাম দি আছা? হয়। তোমাৰ নাম কি? আৰ্মিনা খাতুন। তো আজি যেহেতু এবিএমচিৰ ফালৰ পৰা কিবা অসুবিধা কৰিছে, সেই সন্দৰ্ভত কি ক'বা? তো আমাৰ গ্ৰামৰ হয়তো যিটো দিছে ভালেই দিছে। ফাৰ্ষ্টৰ পৰাই দি আছে গাড়ী, 6 দিন দিছিল, খোৱা ফ্ৰী দিছিল। কি ক'বা আগন্তুক সময়ত এনেকুৱা সুবিধা বেলেগ বেলেগ মানুহক দিবলৈ